হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে ভালনে? আৰু আজি এটা মোৰ নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আৰু আজি ৰাতিপুৱাই মিনি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। এয়া আমি ষ্টেচনো আহি পাই গ'লোঁ। আৰু আজি মোৰ লগত গৈ আছে দাদা। এয়া আমি টিকেট কাটিবলৈ এতিয়া আহিলোঁ। এতিয়া আমাৰ ট্ৰেইনো আহি পাই গ'ল। আৰু আপোনালোকক জনাই হোৱা নাই নহয় মই ক'লৈ গৈ আছোঁ। মই গৈ আছোঁ গোলাঘাট, আৰু এতিয়া আমি ফৰকাটিং ষ্টেচন আহি পাই গ'লোঁ। আৰু এতিয়া আমি মেজিকত উঠি জেইল মাৰ্কেটৰ ওচৰলৈকে আহিলোঁ। আৰু এতিয়া কিবা কিবি কিনি ল'লোঁ, যাৰ ঘৰলৈ গৈ আছোঁ। আৰু এতিয়া আমি দাদাৰ লগৰ এজনৰ ঘৰলৈ গৈ আছোঁ। তাৰ পাছত আমাৰ এটা মেইন কাম আছে, সেয়া কৰিম। আৰু এতিয়া দাদাজনে আমাক ল'বলৈও আহিলে। আৰু দাদাজনৰ ঘৰত দাদাৰ ছোৱালীজনী দেখিছেনে, ইমান কিউট। আৰু এতিয়া দাদাজনৰ ঘৰত বহি আছোঁ চাহ তাহ খাই। আৰু তাৰ মাজতে আমাক আনি দিলে পায়স। আৰু পায়স খাই মেলি লগতে ভাতো খাই মেলি আমি আজৰি। এতিয়া আমি মেইন কামটোৰ কাৰণে আহিবলৈ লৈছোঁ। এয়া পোৱালীজনী দেখিছেনে, ইমান মৰম লগা। তাইকো আমাৰ লগত আহিবলৈ লাগে। আৰু ইমানকৈ ভিডিঅ' কৰি থকা নাই। আৰু তাত বেয়াও লাগে, নতুন মানুহৰ ঘৰত গৈছোঁ আৰু কিবা লাজো লাগে আৰু অলপ চলপ। এয়া আমি এতিয়া মেইন কামটোৰ কাৰণে আহি আছোঁ। আৰু মই আজি আহি আছোঁ বেংকৰ কামত, HDFC বেংকলৈ। এয়া আমি আহি পাই গ'লোঁ। কিন্তু আজি মোৰ কামটো কৰাহে নহ'ল, মানে কিছুমান কাৰণত নহ'ল আৰু কামটো, সেইকাৰণে মন চন বেয়া কৰি আহি আছোঁ। আৰু এয়া এতিয়া আমি বাছ ষ্টেণ্ডো আহি পাই গ'লোঁ, এতিয়া ঘৰলৈ বুলি। আৰু তাৰ আগতে অলপ কিবা কিবি কিনি লৈছোঁ খাবলৈ। এতিয়া এই ঘৰলৈ আহি আছোঁ বাছত, ধুনীয়া ভিউ এনজয় কৰি। এয়া দাদা আৰু মই ধুনীয়াকৈ গান শুনি শুনি আহি আছোঁ। তাৰ মাজতে অলপ দাদাই ধেমালিও কৰি আছে, সেইবোৰ শুনি শুনি হাঁহি আহি আছোঁ। আৰু কামটো নহ'ল বাবে বেয়াও লাগিছে, একো নাই, আকৌ যাম। এদিনততো একো কাম সিদ্ধি নহয়। এয়া আমি আহি আছোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানতে সামৰি দিছোঁ। আৰু এটা নতুন মিনি ব্লগত আপোনালোকক আকৌ লগ পাম।